মাজুলীৰ লগতে অসমবাসীৰ বাবে এটা ভাল খবৰ। মাজুলীৰ মুখা শিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকনে লাভ কৰিছে ভৌগোলিক স্বীকৃতি অৰ্থাৎ GI। বহুতো পৰীক্ষণ নিৰীক্ষণৰ পাছত GI মাৰ্ক লাভ কৰিবলৈ সক্ষম হৈছে মাজুলীৰ মুখা শিল্প আৰু সাঁচিপাতৰ চিত্ৰ অংকনে। দুজনা গুৰুৰ অমৰ সৃষ্টি প্ৰাকৃতিকভাৱে তৈয়াৰী ভাওনাৰ অতিমানৱ চৰিত্ৰত ব্যৱহৃত মুখা শিল্প থলুৱা শিল্প। মাজুলীৰ চামগুৰি সত্ৰকে ধৰি আন সত্ৰসমূহতো এই মুখা পৰম্পৰাগতভাৱে নিৰ্মাণ হৈ আহিছে। নতুন চামগুৰি সত্ৰৰ মুখা শিল্পী পদ্মশ্ৰী সংগীত নাটক অকাডেমী বঁটাপ্ৰাপক হেমচন্দ্ৰ গোস্বামীয়ে এই মুখা শিল্পৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আজীৱন নিজকে উচৰ্গা কৰিছে। বিশ্বজনীন হৈছে মুখা শিল্প। ব্ৰিটিছ মিউজিয়াম, ফ্ৰান্স মিউজিয়াম, আমেৰিকা মিউজিয়াম, দিল্লীৰ নেশ্যনেল মিউজিয়ামত সংৰক্ষিত হৈছে মুখা শিল্প। ভাৰত চৰকাৰৰ তৰফৰ পৰা বহুতো পৰীক্ষণ নিৰীক্ষণৰ শেষত ঐতিহাসিক সম্পদে নিজৰ ভৌগোলিক স্বীকৃতি লাভ কৰিলে। ইয়াকে লৈ উৎফুল্লিত হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামীৰ উপৰিও কেইবাখনো সত্ৰৰ বৈষ্ণৱ যেনে উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ দীপক বৰুৱাও এই শিল্পৰ লগত জড়িত। এইটো অসমবাসী তথা মাজুলীবাসীৰ কাৰণে এটা শুভ সংবাদ, যিহেতু ঐতিহ্য মুখা শিল্পই 1500 শতিকাৰ পৰা বহন কৰি আহিছে এটা কলা, যি কলাৰ উদ্ভাৱন আৰু সৃষ্টিৰাজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ভাওনাত ব্যৱহাৰ হয়। গতিকে ভাওনাৰ মুখাই আজি স্বীকৃতি পাইছে আৰু সেইটো এটা GI পাইছে, আৰু যিটো কাৰণে আমি সকলোৱে সত্ৰীয়া শিল্প হিচাপেও আমি গৌৰৱ কৰিব পাৰোঁ। আৰু এই মুখাৰ এটা বিশেষ লক্ষ্য যে যিটো আমাৰ মাটিৰ লগত সম্পৰ্ক, যিটো আমাৰ থলুৱা উপাদানসমূহেৰে ইয়ে গঢ় লৈ উঠিছে, আৰু সেই থলুৱা উপাদানে গঢ় লোৱা এই প্ৰাকৃতিক সম্পদৰাজিয়ে যি মুখাক এক অৱদান দিছে, সেইটো কাৰণেও এক বিশেষ। আৰু মুখাই আহি এই সময় আৰু যিটো সময়ত জনপ্ৰিয় পথলৈ আগবাঢ়িছে, আৰু সেই জনপ্ৰিয়তাৰ মাজত আৰু কিছুমান কথা সোমাই থাকে যে সৃষ্টিৰ মাজেদি এটা সময় আছিল মুখা অবাক, আৰু এতিয়া মুখা সবাক দৃষ্টিলৈ আহিছে। মুখাই কথা ক'ব পাৰে, মুখাই চকু দৰাব পাৰে। তেনেকুৱাবিলাক সৃষ্টি এই মাজুলী ইয়াতেই হৈছে, এই সত্ৰতেই হৈছে, বা সেইখিনি আমাৰ হাতেদি কৰা হৈছে, সেইটো জনসমাজলৈ। আনহাতে গুৰু দুজনৰ আন এবিধ অমৰ সৃষ্টি সাঁচিপাতৰ পুথি। সাঁচি গছৰ বাকলিৰ পৰা হেঙুল, হাইতেল, মাটিমাহ, ঔটেঙা আদিৰে প্ৰাকৃতিকভাৱে সাঁচিপাতৰ পুথি চিত্ৰ প্ৰস্তুত কৰাটো অতিকৈ কঠিন। বৰ্তমান বিলুপ্তপ্ৰায় এই পুথি চিত্ৰ অংকন মাজুলীৰ সত্ৰসমূহত বৰ্তমানেও প্ৰচলিত। প্ৰাকৃতিক সামগ্ৰীৰে পৰম্পৰাগতভাৱে প্ৰস্তুত কৰা সাঁচিপাতৰ চিত্ৰ অংকনেও ভৌগোলিক স্বীকৃতি লাভ কৰাত শিল্পীসকল উৎফুল্লিত হৈছে। বিশেষকৈ গড়মূৰ সত্ৰৰ মৃদুল বৰুৱাই এই চিত্ৰ অংকনৰ বাবে নিজকে উৎসৰ্গিত কৰিছে। গুৰুগৃহ সাজি শ শ ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰিছে। সাঁচিপাত প্ৰস্তুত আৰু অংকন কৰি ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰা শিল্পী মৃদুল বৰুৱাও উৎফুল্লিত এই স্বীকৃতিৰ বাবে। মৃদুল বৰুৱাৰ উপৰিও উত্তৰ কমলাবাৰী সত্ৰৰ ৰাজীৱ কাকতিও এই পুথিচিত্ৰ অংকনৰ লগত জড়িত। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ, মাজুলী।